মানুহে মানুহৰ বাবে মানুহে মানুহৰ দুখ নুবুজিলে কোনে বুজিব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ অমৰ গীতে আমাৰ সমাজ জীৱনত আজিও সমাজক সঠিক দিশ দেখুৱাই গৈছে সেই গীতটিৰ আগধৰি আজি আমাৰ বাতৰিৰ শিৰোনাম তেওঁক বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৫ নং পটিয়া ফকলা গাঁও পঞ্চায়তৰ পটিয়া গাঁৱৰ অকলশৰীয়া অসহায় দৰিদ্ৰ এগৰাকী বিধৱা মহিলা অনিতা দত্ত তেখেতৰ জীৱন বহুদিন ধৰি এক অমানৱীয় পৰিস্থিতিৰ মাজতে আছিল দুচলা ফুটাটিং বেৰ নথকা জৰাজীৰ্ণ এটা বাসগৃহতেই তেওঁ আশ্ৰয় লৈ আছিল দিন হলে ৰ'দ বৰষুণ বজ্ৰপাত কুঁৱলীৰ মাজেৰে জীৱন পাৰ কৰিবলগীয়া হৈছিল আজিৰ পৰা কেইদিনমান পূৰ্বে এক প্ৰচণ্ড ধুমুহাই তেওঁৰ সেই শেষ আশ্ৰয়খনো একেবাৰে উৰুৱাই নিছিল ফলত অনিতা দত্তই খোলা আকাশৰ তলতেই জীৱন অতিবাহিত কৰিব লগা হৈছিল কোন সময়ত বিপদ ঘটিব এই ভয় আৰু যন্ত্ৰণালৈ তেওঁৰ জীৱন যেন এক দুঃস্বপ্নত পৰিণত হৈছিল এই কঠিন পৰিস্থিতিৰ কথাবাৰ্তা গাঁওবাসীৰ মুখে মুখে সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ কাণত পৰাত তেওঁ ব্যক্তিগত উদ্যোগতেই এক মহৎ সিদ্ধান্ত গ্ৰহণ কৰে কোনো ধৰণৰ সময় নষ্ট নকৰি অনিতা দত্তৰ বাবে নতুন এখন ঘৰ নিৰ্মাণ কৰি দিয়ে ঈশ্বৰ প্ৰসন্ন বৰদলৈ কেৱল ঘৰটো নিৰ্মাণেই নহয় অনিতা দত্তৰ মৌলিক প্ৰয়োজনৰ কথা চিন্তা কৰি বিছনা তুলি লেপ কম্বল আদি অত্যাৱশ্যকীয় সামগ্ৰীসমূহো নিজেই যোগাৰ কৰি দিয়ে সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ এই সহায়ৰ হাত দৰিদ্ৰ অসহায় মহিলাগৰাকীৰ জীৱনত এক নতুন আশাৰ ৰেঙনি তুলিছে তেওঁৰ এই উদ্যোগে গাঁওখনৰ ৰাইজৰ মনত গভীৰ প্ৰশংসা কৃতজ্ঞতা আৰু অনুকৰণীয় দৃষ্টান্ত স্থাপন কৰিছে যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট পোহৰ লাইভ সঁচাকৈ মই অত্যন্ত আজি অতিকে সুখী আমি ভাৰতৰত্ন ভূপেন হাজৰিকাৰ এটি গানৰ কৰিলে মই আৰম্ভ কৰিছোঁ যে মানুহে মানুহৰ বাবে আমি ঈশ্বৰদাক মোৰ বৰ দীঘলীয়া সম্পৰ্ক কিন্তু সঁচা অৰ্থত মানুহে মানুহৰ বাবে এজন ৰাজনৈতিক নেতা হিচাপে এজন ব্যতিক্ৰমী এজন ব্যক্তি তেখেতক এই কথাখিনি পঞ্চায়তৰ আমাৰ প্ৰতিনিধিসকলৰ জৰিয়তে জনোৱা হৈছে অকল তেখেতে অকল এইখন ইয়াতেই নহয় কিন্তু একদম উদ্দেশ্যবিহীনভাৱে তেখেতে মানুহে মানুহৰ বাবে প্ৰকৃতাৰ্থত সেই ভূপেন হাজৰিকাৰ গানৰ কলিটো সঁচা অৰ্থত তেখেতে কিন্তু প্ৰতিফলিত হৈছে মই এখন পঞ্চায়তৰে প্ৰাক্তন সভাপতি আছিলোঁ কিন্তু মোৰ দুৰ্ভাগ্য যে আমাৰ এইখন চৰকাৰে ইমানবিলাক ঘৰ দিয়াৰ পিছতো তেখেতৰ ঘৰটো দিব পৰা নহয় একমাত্ৰ কাৰণ হ'ল তেখেতৰ কিছু ব্যক্তিগত মানে আধাৰ চাধাৰ এনেকুৱা প্ৰব্লেম আছে হয় কাগজ পত্ৰৰ অসুবিধা থকাৰ কাৰণে কাৰণ আমি ঘৰটো দিবৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছিলোঁ কিন্তু তেওঁ ঘৰটো দিব পৰা নোৱাৰাৰ কাৰণ হ'ল তেওঁ ব্যক্তিগতভাৱে কিছু কাগজ পত্ৰৰ অভাৱৰ কাৰণে কিন্তু শেহতীয়াকৈ আমাৰ সকলোৰে প্ৰচেষ্টা প্ৰধানকৈ মোৰ অতিকে শ্ৰদ্ধাৰ ঈশ্বৰ যাক আমি ঈশ্বৰ বুলি কওঁ সঁচাকৈ ঈশ্বৰ আমি তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ তেখেতে অনাগত দিনত ইতিমধ্যে আমাৰ অবিভক্ত তিয়ক সমষ্টি নতুনকৈ গঠন হৈছে গঠন কৰাৰ ফলশ্ৰুতিত আমি এজন নেতা পাইছোঁ সঁচা অৰ্থত এজন নেতা পাইছোঁ আৰু নেতাজনক আমি ইতিমধ্যে হয় একদম প্ৰতিটো ক্ষেত্ৰত থাকে বিভিন্ন অনুষ্ঠান বুঢ়াৰ লগত বুঢ়া বোৱাৰীৰ লগত বোৱাৰী ডেকাৰ লগত ডেকা কেঁচুৱা ছাত্ৰ ছাত্ৰীসকলৰ লগত সঁচাকৈ ক'ব লাগিব আমি ভগৱানৰ ওচৰত এই মুহূৰ্তত তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ইতিমধ্যে 2024 চনৰ ইলেকশ্যনৰ ৰণদংগা বাজিছে আমি এই মুহূৰ্তত মই একেবাৰে ব্যক্তিগতভাৱে খোলাখুলিকৈ কৈছোঁ আমি ঈশ্বৰদাৰ লেখীয়া এজন মানুহক এই সমষ্টিটোত আমি তেখেতক প্ৰাৰ্থী বিচাৰিছোঁ একদম স্পষ্টকৈ কৰিছোঁ তেখেতক আমি প্ৰবল দাবী নহয় আমি গোটেই ৰাইজে হুলস্থুল কৰিম যে আমাৰ ঈশ্বৰ প্ৰসন্ন বৰদলৈ তিয়ক সমষ্টিত প্ৰাৰ্থীত্ব আমাক দিব লাগিব আমি হয় কাৰণ প্ৰতিটো জাতি জনগোষ্ঠীৰ তেখেতে একদম সঁচাকৈ জাতি জনগোষ্ঠীৰ লগত এটা সুসম্পৰ্ক আছে সেই সুসম্পৰ্কটোৱে অনাগত দিনত ইলেকশ্যনত এখন সুন্দৰ মুখ এখন যে প্ৰতিফলিত হৈ আছে সেইখিনি ইতিমধ্যে আমি গম পাইছোঁ আৰু ইতিমধ্যে হাজাৰ হাজাৰ ভোটত জিকি হ'ব সেইখিনি কথা মই আপোনালোকে আজি নধি কৈছোঁ হয় নিশ্চয় 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল হয়
যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।